এখন ঘৰতে দুটা তিনিটাকৈ চাকৰি পাইছিলে বহুতৰ ঘৰত চাকৰি নাই এইবাৰ আমি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেওঁলোকক আমি 10 নম্বৰকৈ বেছি দিম যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চৰকাৰী চাকৰি হ'ব পাৰে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম ঘোষ নোখোৱাকৈ চাকৰি দিম দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব আজি আমাৰ চৰকাৰ 3 বছৰ হৈ গ'ল এই 3 বছৰৰ ভিতৰতে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো 1 লাখ এটকাও ঘোষ নাই আজি অসমত চাকৰি দিবৰ বাবে কোনেও ঘোষ খুজিব নোৱাৰে চাকৰি পাবৰ কাৰণেও গাঁঠিৰ ধন ভাঙিব নালাগে আমাৰ অসমখন পৰিৱৰ্তন হ'ল এতিয়া মই আজি আকৌ ক'ব খুজিছো যে মোৰ 1 লাখ চাকৰি দিয়াৰ কাম হৈ গ'ল অহা এবছৰৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম চাকৰি কোনে পাব ঠেলা চালকৰ ল'ৰাই চাকৰি কোনে পাব ৰিক্সা চালকৰ ল'ৰাই চাকৰি কোনে পাব কাৰোবাৰ ঘৰত বন কৰা মহিলাৰ ল'ৰা ছোৱালীয়ে চাকৰি কোনে পাব দৰিদ্ৰ পৰিয়ালত চাকৰি কোনে পাব মধ্যবিত্ত পৰিয়ালত যোৱাবাৰ যেতিয়া আমি চাকৰি দিছিলো এখন ঘৰতে দুটা তিনিটাকৈ চাকৰি পাইছিলে বহুতৰ ঘৰত চাকৰি নাই এইবাৰ আমি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেওঁলোকক আমি 10 নম্বৰকৈ বেছি দিম যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চৰকাৰী চাকৰি হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি এইবোৰ কথা কোনে চিন্তা কৰিছে বিজেপি চৰকাৰ যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চৰকাৰী চাকৰি হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি এইবোৰ কথা কোনে চিন্তা কৰিছে বিজেপি চৰকাৰ যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চৰকাৰী চাকৰি হ'ব পাৰে